Hi everyone, welcome back to the channel. So মই তোমালোকক যোনকিটা কালি কলিগেটিভ প্ৰপাৰ্টি পঢ়াই কমপ্লিট কৰিব পৰা নাছিলোঁ সেই কলিগেটিভ প্ৰপাৰ্টি কিটা মই আজি তোমালোকক ইয়াতে ডিসকাস কৰি আছোঁ। এতিয়া মই তোমালোকক দুটা কলিগেটিভ প্ৰপাৰ্টি কালি মই তোমাক এটা কলিগেটিভ প্ৰপাৰ্টি পঢ়ালোঁ, দ্যাট ইজ ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ অনলাইন ক্লাছত। সেকেন্ডত মই তোমালোকক যোনটো ভিডিঅ' অলপ আগতে মই আপলোড কৰিছিলোঁ তাত এলিভেশ্যন ইন বইলিং পইণ্টটো মই তোমালোকক ডিসকাস কৰিলোঁ। এই থাৰ্ডত আমি আৰু এটা কলিগেটিভ প্ৰপাৰ্টি দ্যাট ইজ ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট কি হয় সেইটো আমি এতিয়া কি কৰিম ডিসকাস কৰিম। সো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ এক্সামৰ কাৰণে বেছি টাইম নাইকিয়া আৰু তোমালোকে এতিয়া সিৰিয়াছ হৈ পেলাই ধুনীয়াকৈ যিমানখিনি পঢ়িলে সেইখিনি বস্তুকে ৰিভাইজ কৰি থাকা, নতুনকৈ বেছি পঢ়িব নালাগে। কেইটামান চেপ্টাৰ যোনকেইটা বেছি মাৰ্কছ আছে সেইকেইটা চেপ্টাৰ ভালকৈ গুৰুত্ব দি পেলাই পঢ়া আৰু বাকী তোমালোকে গম পাবা তোমালোকৰ ষ্ট্ৰেংথ কি উইকনেছ কি। যোনকেইটাত উইকনেছ আছে সেইকেইটা চেপ্টাৰ তোমালোকে এতিয়া বেছিকৈ টাইম দি পেলাই বেছি তাতে তোমালোকৰ টাইম ৱেষ্ট কৰিব নালাগে। যোনকেইটা তোমালোকৰ ষ্ট্ৰং হয় সেইকেইটাক আৰু ষ্ট্ৰং কৰা, যাতে তোমালোকে তাৰ যেতিয়াই তাৰ কুৱেশ্যন দেখা সেই কুৱেশ্যনকেইটা তোমালোকে যাতে ছল্ভ কৰিব পাৰা, ঠিক আছে ন। আৰু মোক সুধি আছিলে কি কেনেকৈ পঢ়িব লাগে। চ' তোমালোকে কেনেকৈ পঢ়িবা, তোমালোকৰ যিমান NCERT তাতে চেপ্টাৰ্ছখিনি আছে এবাৰ নহয় এবাৰ যোনকেইটা টপিক তোমালোকে পঢ়িছা বা যোনখিনি চেপ্টাৰ্ছ তোমালোকে জানা সেই চেপ্টাৰ্ছখিনি এবাৰ NCERT পৰা পঢ়িবা। NCERT পৰা পঢ়িবা মানে তাৰপৰা তোমালোকৰ লাইন বাই লাইন তাৰপৰা NCERT পৰা লাইন উঠাই পেলাই ডাইৰেক্ট কুৱেশ্যন সুধি দিয়ে। চ' এবাৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে সেই চেপ্টাৰটো এবাৰ NCERT পৰা প্লিজ পঢ়ি ল'বা ন। আৰু তাৰপিছত তাত যোনখিনি ছল্ভ এক্সাম্পলছ আৰু ইনটেক্স কুৱেশ্যন আছে সেইখিনি কৰি ল'বা। আৰু যদি তোমালোকে পাৰে এক্সাৰচাইজ কৰিবা, এক্সাৰচাইজ মই কৰিবৰ কাৰণে কোৱা নাই এতিয়াৰ পৰাই। যদি তোমালোকৰ টাইম হয় তেতিয়া এক্সট্ৰা যদি টাইম বাচি যায় তেতিয়া তোমালোকে এক্সাৰচাইজৰ কুৱেশ্যনখিনি চাব পাৰা, তেতিয়া তোমালোকে বহুত ভাল মাৰ্কছ চিকিউৰ কৰিব পাৰিবা, বহুত ভাল মাৰ্কছ চিকিউৰ কৰিব পাৰিবা, ঠিক আছে ন। গম পাইছা ন। তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনেকুৱা নহয় কি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই গ'লে ছেম টু ছেম কুৱেশ্যন মই পাই যাম। ছেম কুৱেশ্যন তোমালোকে নোপোৱা, সেই টপিকটো পাবা, তাতে তোমালোকৰ ভেলুজখিনি বেলেগ বেলেগ হ'ব কিন্তু তোমালোকৰ কুৱেশ্যন তাৰ পৰা সুধিব, ঠিক আছে ন। চ' তেনেকুৱা তোমালোকে চাই যাবা টাইপ অফ কুৱেশ্যন কেনেকুৱা কুৱেশ্যন তোমালোকক সুধি থাকে। চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চালে তোমালোকে সেইটো আইডিয়া পাই যাবা কি কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ কোনটো টপিকৰ পৰা সোধে। চ' এতিয়া কলিগেটিভ প্ৰপাৰ্টি বা বেছিকেলি তোমালোকৰ নিউমেৰিকেল সোধে। চ' যেতিয়াই মই তোমালোকক কলিগেটিভ প্ৰপাৰ্টি পঢ়াম তাৰ তোমালোকৰ এটা নিউমেৰিকেলো ইয়াতে মই ছল্ভ কৰাই দিম। চ' এতিয়া আমি ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টৰ যোনখিনি কনচেপ্ট থাকে সেইখিনি এবাৰ বুজি ল'ম, তাৰপিছত আমি কি কৰিম তাৰ এটা নিউমেৰিকেল চাই এই ভিডিঅ'টো খতম কৰিম। চ' ঠিক আছে ন। চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া থাৰ্ডৰ আমাৰ কলিগেটিভ প্ৰপাৰ্টিটোৰ নাম কি আছিলে, ডেট ইজ ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট। এতিয়া ফ্ৰিজিং পইণ্ট মানে কি হয়, ফ্ৰিজিং পইণ্ট মানে কি হয় তোমালোকে ফ্ৰিজিং পইণ্ট মানে কি হয় জানো ন। ফ্ৰিজিং পইণ্ট মানে আমাৰ কি হয়, মোক যদি ফ্ৰিজ মানে আইচক যদি মানে ৱাটাৰক যদি মোক আইচ বনাব দিয়ে মই ক'ম ৱাটাৰটো মোৰ কি হৈ গ'ল ফ্ৰিজ হৈ পেলাই আইচ বনি গ'ল, ঠিক আছে ন। মোৰ ইয়াতে কি আছিলে ৱাটাৰ আছিলে, ইয়াতে ৱাটাৰ আছিলে আৰু ৱাটাৰৰ নেচাৰটো কি হয়, ৱাটাৰৰ নেচাৰটো তোমালোকে মই বাৰে বাৰে কৈয়ে আছোঁ, ৱাটাৰৰ নেচাৰটো ভলেটাইল হয়। ইয়াৰ নেচাৰটো কি হয় ভলেটাইল হয়। যদি ভলেটাইল হয় তেন্তে ইয়াৰ ওপৰত কি বনি থাকিব ভেপাৰ্ছ বনি থাকিব, ঠিক আছে ন। ভেপাৰ্ছ বনি থাকিব। এই 25 ডিগ্ৰী চেলচিয়াছৰ কথা কৈ আছোঁ। 25 ডিগ্ৰী চেলচিয়াছত ৱাটাৰৰ ওপৰত আমাৰ ইমানখিনি কি আছিলে ভেপাৰ্ছ বনি আছিলে। এতিয়া আমাক কোনোবা এটা বস্তু যদি আমাক তাক ফ্ৰিজ কৰিব লাগে তাত দুটা বস্তুৰে আমি তাক ফ্ৰিজ কৰিব পাৰোঁ, দুটা পেৰামিটাৰ চেঞ্জ কৰি পেলাই আমি তাক ফ্ৰিজ কৰিব পাৰোঁ। তাক আমি কি কৰিব পাৰিম লিকুইডৰ পৰা ছলিড বনাব পাৰিম। এতিয়া কোন দুটা ফেক্টৰ আছে তাতে চোৱা, তোমালোকে প্ৰেছাৰ তোমালোকে ইনক্ৰিজ কৰিব লাগিব। মানে আমি প্ৰেছাৰ যদি বেছিকৈ দিওঁ তোমালোকে গম পোৱা আমি যেতিয়া পনীৰ বনাওঁ যে আমি প্ৰেছাৰ দিওঁ, মানে গাখীৰটো আমি তাতে কি কৰোঁ প্ৰেছাৰ দি পেলাই তাক আমি ছলিড হ'লে তেতিয়া মানে পনীৰ বনাই দিওঁ, ঠিক আছে ন, প্ৰেছাৰ দি পেলাই। আৰু এটা বস্তু কি কৰিব পাৰা, তোমালোকে যদি প্ৰেছাৰ যদি দিব পৰা নাই বেছিকৈ তেন্তে তোমালোকে কি কৰি দিবা টেম্পাৰেচাৰটো কম কৰি দিবা। টেম্পাৰেচাৰ যদি মই কম কৰি দিওঁ, টেম্পাৰেচাৰ কম কৰিলে কি হ'ব লিকুইডৰ টেম্পাৰেচাৰ বেছি থাকে, গেছৰ আৰু বেছি থাকে টেম্পাৰেচাৰ, থাৰ্মেল এনাৰ্জি বেছি থাকে, টেম্পাৰেচাৰ বেছি থাকে থাৰ্মেল এনাৰ্জি বেছি থকা মানে। চ' মানে গেছ মলিকুলছখিনি ঘূৰি থাকিব পাৰে, তাৰ টেম্পাৰেচাৰ আমাৰ তাৰ থাৰ্মেল এনাৰ্জিটো বেছি থাকে। চ' কম টেম্পাৰেচাৰ সিহঁতি বেছি ঘূৰি থাকে। এতিয়া আমি যদি তাৰ পৰা টেম্পাৰেচাৰ অলপমান কম কৰি দিওঁ তেতিয়া তোমালোকৰ গেছ মলিকুলছৰ এনাৰ্জিটো কম হৈ যাব, সিহঁতি ওচৰলৈ আহি যাব, লিকুইড বনি যাব। লিকুইডৰ পৰা আৰু যদি মই টেম্পাৰেচাৰ কম কৰি দিওঁ তেন্তে সি কি বনি যাব ছলিড বনি যাব, ঠিক আছে ন। এইটো প্ৰচেছত আমি কি কৰিব পাৰিম কিবা এটা লিকুইড বস্তুক আমি ছলিডলৈ কনভাৰ্ট কৰিব পাৰিম, ঠিক আছে ন। লিকুইডক আমি ছলিডলৈ কনভাৰ্ট কৰিব পাৰিম। চ' ক্ৰাইটেৰিয়াকেইটা কি হয়, প্ৰেছাৰটো তোমালোকে ইনক্ৰিজ কৰিব লাগে আৰু টেম্পাৰেচাৰটো তোমালোকে কি কৰিব লাগে ডিক্ৰিজ কৰিব লাগে। এতিয়া প্ৰেছাৰটো আমাৰ হাতত নাইকিয়া, কাৰণ প্ৰেছাৰটো তোমালোকৰ ৱাটাৰৰ যিমান তাতে ভেপাৰ প্ৰেছাৰ বনিব লাগে সেইটো সিমানেই বনিব, আমি সেইটোতো কণ্ট্ৰল কৰিব নোৱাৰোঁ। আমি কি কৰিম আমি টেম্পাৰেচাৰ কম কৰি দিম। এতিয়া 25 ডিগ্ৰী চেলচিয়াছটো যদি মই কম কৰি মই যদি 0 ডিগ্ৰী চেলচিয়াছ কৰি দিওঁ তেতিয়া তোমালোকৰ কি হ'ব
এই যোনখিনি আমাৰ ৱাটাৰ থাকিব ৱাটাৰখিনি আমাৰ তাতে কি হৈ যাব এনেকৈ ফ্ৰিজ হৈ যাব ঠিক আছে ন ৱাটাৰখিনি আমাৰ তাতে ফ্ৰিজ হৈ যাব ফ্ৰিজ হৈ পেলাই তোমালোকে কি পাই যাবা তাতে তোমালোকে আইচ পাই যাবা ঠিক আছে ন গম পালে ন বস্তুটো কেনেকৈ হ'ব চ' এতিয়া চোৱা হা মই তোমালোকক ইয়াতে দুটা ডায়েগ্ৰাম বনাই থৈছোঁ হা ফাৰ্ষ্টতে আমাৰ এইটো আছিলে পিয়'ৰ চলভেণ্টৰ কাৰণে ফাৰ্ষ্টৰ যোনটো ডায়েগ্ৰাম আছিলে এই যোনটো আমাৰ লেফ্ট ছাইডৰ যোনটো ডায়েগ্ৰাম আছে এইটো পিয়'ৰ চলভেণ্টৰ কাৰণে তোমালোকৰ ইয়াতে কি আছিলে ভেপাৰ প্ৰেছাৰ চোৱাচোন ইয়াতে ভেপাৰ প্ৰেছাৰ ইয়াতে বেছি আছিলে কাৰণ তোমালোকৰ ইয়াতে পিয়'ৰ চলভেণ্ট আছিলে তাৰ নেচাৰটো ভলেটাইল হয় গোটেই ৱাটাৰ মলিকুলছখিনি ইয়াৰ পৰা কি হ'ব ইভাপৰেট হৈ তোমালোকৰ ইয়াতে কি হ'ব বহুত বেছি ভেপাৰ্ছ ইয়াতে বনাব এই যে তোমালোকে নন ভলেটাইল সলিউট এড কৰি দিবা এইটো আমাৰ সলিউশ্যনৰ কাৰণে আগফালতো আমাৰ কাৰ আছিলে আমাৰ তাতে পিয়'ৰ কম্পনেণ্টৰ কাৰণে আছিলে এতিয়া যেতিয়া সলিউশ্যনত আমি বনাম তেতিয়া নন ভলেটাইল সলিউট এড কৰি দিম এতিয়া ইয়াতে আমাৰ কি হ'ব ভেপাৰ প্ৰেছাৰটো কি হৈ যায় ইয়াতে ডিক্ৰিজ হৈ যায় প্ৰথমতে যিমান ভেপাৰ প্ৰেছাৰ আছিলে তাতকৈ ভেপাৰ প্ৰেছাৰটো ইয়াতে ডিক্ৰিজ হৈ যায় কাৰণ নন ভলেটাইল সলিউট তাতে আহি যায় এতিয়া ভেপাৰ প্ৰেছাৰ যদি ডিক্ৰিজ হৈ যায় তেন্তে চোৱাচোন তোমালোকৰ ফাৰ্ষ্টৰটোত প্ৰেছাৰটো বেছি আছিলে টেম্পাৰেচাৰটো আমি কম কৰিলেও কি হৈ যাব সি আমাৰ ফ্ৰিজ হৈ যাব গম পাইছেনে আমাৰ ক্ৰাইটেৰিয়া আছিলে প্ৰেছাৰ আৰু টেম্পাৰেচাৰ ফাৰ্ষ্টৰটো প্ৰেছাৰটো অলপমান বেছি আছে অলপ বেছি আছে চ' টেম্পাৰেচাৰটো আমি কিমান কম কৰিছিলোঁ ছাপ'জ যদি ৱাটাৰ থাকে ৱাটাৰটো আমাৰ কিহত হৈ যাব 0 ডিগ্ৰী চেলচিয়াছত আমাৰ ৱাটাৰটো কি হৈ যাব ফ্ৰিজ হৈ যাব কিন্তু এতিয়া আমাৰ ৰাইট হেণ্ড ছাইডত তোমালোকৰ তাতে কি হৈ গ'ল তাতে ভেপাৰ প্ৰেছাৰটোতো আমাৰ ইয়াতে কম ফৰ্ম হৈ আছে চ' এতিয়া আমি সেই টেম্পাৰেচাৰ 0 ডিগ্ৰী চেলচিয়াছত এইটো আকৌ ফ্ৰিজ নহ'ব তাক আৰু টেম্পাৰেচাৰ কম কৰিব লাগিব কাৰণ তোমালোকৰ ভেপাৰ প্ৰেছাৰটো অলৰেডি ডিক্ৰিজ হৈ আছে যদি ভেপাৰ প্ৰেছাৰটো অলপমান আগৰ সমানে আছিল তেন্তে 0 ডিগ্ৰী চেলচিয়াছত হৈ যাব কিন্তু এতিয়াতো নহ'ব কাৰণ তোমালোকৰ ভেপাৰ প্ৰেছাৰ ইয়াতে কম হৈ গ'ল চ' তোমালোকে আৰু কম কৰিব লাগিব কি তোমালোকে ইয়াত টেম্পাৰেচাৰ আৰু কম কৰিব লাগিব মানে 0 ডিগ্ৰী চেলচিয়াছতকৈ কি কৰিব লাগিব টেম্পাৰেচাৰ তোমালোকে কম কৰিব লাগিব মানে মাইনাছত নিগেটিভত গৈ পেলাই আমাৰ কি হ'বগে এই আমাৰ যোনটো সলিউশ্যনটো থাকিব সলিউশ্যনটো ফ্ৰিজ হ'ব আৰু হেতুকে আমি কি বুলি কওঁ ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট ঠিক আছে ন গম পাইছানে ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট যোনে গম পাইছা তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা লাইকছ কৰিবা তোমালোকে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা তেতিয়া মোৰ আৰু মটিভেটেড ফিল কৰিম আৰু বেছিকৈ মই তোমালোকৰ কাৰণে ভিডিঅ' আনি থাকিম ইম্পৰ্টেণ্ট টপিকছৰ ঠিক আছে ন এতিয়া আমি এইটো বস্তুটো এবাৰ গ্ৰাফৰ পৰা বুজি লওঁ চোৱাচোন মই এতিয়া গ্ৰাফত কি কৰিছোঁ ইয়াতে y এক্সিছত কি লৈছোঁ তোমালোকৰ ভেপাৰ প্ৰেছাৰ আৰু মই তোমালোকৰ x এক্সিছত কি লৈছিলোঁ ইয়াতে টেম্পাৰেচাৰ লৈছোঁ ঠিক আছে ন x এক্সিছত মই কি লৈছিলোঁ টেম্পাৰেচাৰ লৈছোঁ এতিয়া মই যদি কি কৰিব যাওঁ কোনোবা এটা মই ছাপ'জ লিকুইড লৈ লৈছোঁ পিয়'ৰ কম্পনেণ্ট এটা লৈ লৈছোঁ মই পিয়'ৰ কম্পনেণ্টটোৰ ভেপাৰ প্ৰেছাৰৰ ভেলু ছাপ'জ মই কৈছোঁ এইটো টেম্পাৰেচাৰত তাৰ ভেপাৰ প্ৰেছাৰৰ ভেলুটো ইমান আছিলে ঠিক আছে ন এতিয়া মই ইয়াক কি কৰি আছোঁ ইয়াক মই ঠাণ্ডা কৰি আছোঁ যেতিয়া ঠাণ্ডা কৰিম তাৰ তোমাৰ কি হ'ব ভেপাৰ প্ৰেছাৰ ডিক্ৰিজ হৈ গৈ আছিলে ইয়াত এইখিনি জেগাত এই পইণ্টটোত তোমালোকৰ ফাৰ্ষ্ট টাইম তোমালোকে কি পাবা এই যোনটো আমাৰ লিকুইড আছিলে আমাৰ যোনটো পিয়'ৰ লিকুইড আছিলে সেই পিয়'ৰ লিকুইডটো তোমালোকৰ কি হ'ব তাতে ফাৰ্ষ্ট টাইম তোমালোকৰ তাতে আইচ বনা তোমালোকে দেখিবা মানে তোমালোকে গম পাইছা ন যেতিয়া আমি ফ্ৰিজত আমি পানীটো তাতে ঠাণ্ডা কৰিব ৰাখি থৈ দিওঁ তেতিয়া ঘপককৈ তোমালোকৰ আইচ হৈ নাযায় অলপ কৰি আইচ হয় চ' ফাৰ্ষ্ট আমাৰ আইচ এইখিনি জেগাত এই টেম্পাৰেচাৰটোত আমাৰ কি হৈছিলে আইচ বনা ষ্টাৰ্ট হৈছিলে চ' এইটো পিয়'ৰ কম্পনেণ্টৰ কি হ'ব ফ্ৰিজিং পইণ্ট হৈ যাব যোনখিনি জেগাত ফাৰ্ষ্ট আমাৰ কি হৈছিলে আইচ বনা ষ্টাৰ্ট হৈছিলে চ' এই টেম্পাৰেচাৰটো আমি কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰিম এই টেম্পাৰেচাৰটো আমি T0 Fৰ সৈতে ৰিপ্ৰেজেণ্ট কৰিম যোনটোত আমাৰ কি হৈ আছিলে ফাৰ্ষ্ট টাইম আমাৰ তাতে আইচ বনা ষ্টাৰ্ট হৈছিলে আমাৰ ৱাটাৰ বা আমাৰ পিয়'ৰ লিকুইডটো তাতে কি কৰি আছিলে পিয়'ৰ যোনটো চলভেণ্ট আছিলে এই ফাৰ্ষ্ট টাইম তোমালোকৰ চলিড বনা ষ্টাৰ্ট হৈছিলে নেক্সট আৰু যদি টেম্পাৰেচাৰ ডিক্ৰিজ কৰা তেন্তে তোমালোকৰ কি হ'ব গ্ৰাফত আমাৰ এনেকৈ গৈ থাকিব আমাৰ এইটো কাৰ কাৰণে হ'ব পিয়'ৰ লিকুইডৰ এইটো আমাৰ চলিডিফিকেশ্যনৰ গ্ৰাফ হ'ব ঠিক আছে ন এইটো আমাৰ পিয়'ৰ লিকুইডৰ কাৰণে হয় কিন্তু এইটো আমাৰ এই গ্ৰাফডালত আমাৰ যদি আমাৰ কি হ'ব ইয়াতে সলিড ষ্টেটত থাকিব তোমালোকৰ যোনটো লিকুইড আছিলে কি হ'ব সলিড ষ্টেটত থাকিব ঠিক আছে ন এইটো পিয়'ৰ কম্পনেণ্টৰ কাৰণে আছিলে গ্ৰাফ এনেকুৱা ধৰণৰ হ'ব এতিয়া নেক্সটত আমি যদি কি কৰিব যাওঁ নেক্সটত আমি যদি কাৰ কাৰণে প্লট কৰিব যাওঁ আমি সলিউশ্যনৰ কাৰণে প্লট কৰিব যাওঁ এতিয়া এই টেম্পাৰেচাৰটোতে তাৰ ভেপাৰ প্ৰেছাৰটো কম আছিলে তাৰ ভেপাৰ প্ৰেছাৰ ইয়াত আছিলে বুলি মই ধৰি ল'লোঁ ঠিক আছে ন তাৰ সলিউশ্যনৰ চ' এতিয়া সলিউশ্যনৰ মই এতিয়া কি কৰিব যাব লাগে ফ্ৰিজ কৰিব লাগে চ' মই টেম্পাৰেচাৰ কমাই থাকিম ই গৈ পেলাই কি হ'ব এই যোনডাল চলিডৰ আমাৰ যোনটো গ্ৰাফ হয় ইয়াত গৈ পেলাই সি কি হ'ব তাতে গৈ পেলাই কাট কৰিব এই পইণ্টটোত চ' এই টেম্পাৰেচাৰটোত আমাৰ কি হ'ব এই যোনটো আমাৰ সলিউশ্যন আছিলে আমাৰ যোনটো ইয়াতে সলিউশ্যন আছিলে সি কি হোৱা ষ্টাৰ্ট হৈ যাব তাতে ফ্ৰিজ হোৱা ষ্টাৰ্ট হৈ যাব চ' আমাৰ এই যোনটো পইণ্ট এই যোনটো টেম্পাৰেচাৰ এই টেম্পাৰেচাৰটো আমি কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰিম TFৰ সৈতে চ' TFটো বেচিকেলি কি হ'ব হোৱাট ইজ ইয়ৰ TFটো আমাৰ কি হয়
তাতে ফ্ৰিজিং পইণ্ট অফ সলিউশ্যন হ'ব ফ্ৰিজিং পইণ্ট অফ সলিউশ্যন আমাৰ যোনটো টি নট এফ আছিলে সেইটো আমাৰ কি হ'ব ফ্ৰিজিং পইণ্ট অফ কাৰ হ'ব ফ্ৰিজিং পইণ্ট অফ পিওর সলভেন্ট সো এটা বস্তু তোমালোকে গম পাই আছে সলিউশনৰ আমাৰ যোনটো ফ্ৰিজিং পইণ্ট সেই টেম্পাৰেচাৰটো এটা চোৱাচোন কম হৈ গ'ল ইয়াৰ টেম্পাৰেচাৰটো বেছি আছিলে যেটো 0 যদি হয় ইয়াৰ টেম্পাৰেচাৰটো আমাৰ কম হ'ব টি এফ ৰ ভ্যালুটো কম হ'ব টি নট এফ ৰ ভ্যালুটো বেছি হ'ব কাৰণ এফালে গৈ থাকিলে বাঢ়ি গৈ থাকে সো আমাৰ কি হৈ গ'ল ইয়াতে ফ্ৰিজিং পইণ্ট অফ যোনটো সলিউশন হয় সলিউশনৰ ফ্ৰিজিং পইণ্টটো আমাৰ কি হৈ গ'ল ডিক্ৰিজ হৈ গ'ল দ্যাট ইজ নন এজ ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট বা আমাৰ ডিক্ৰিজ ইন ফ্ৰিজিং পইণ্ট বুলি ক'ব পাৰে কম হৈ গ'ল ফ্ৰিজিং পইণ্ট ঠিক আছে ন গম পালা নহয় ইয়াতে যদি ডেল্টা টিএফ উলিয়াব লাগে দ্যাট ইজ ডেল্টা টিএফ মানে কিমান আমাৰ তাতে ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট হ'ল কিমান আমাৰ তাতে ফ্ৰিজিং পইণ্ট কম হ'ল সেইটো যদি ক্যালকুলেট কৰিব লাগে তোমালোকে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব দ্যাট ইজ টি নট এফ মাইনাস এতে কি কৰিব লাগিব টি এফ কৰিব লাগিব ঠিক আছে ন এটো বয়লিং পইণ্টৰ কেছত এটো উল্টা আকৌ ডেল্টা টিবি জায়গাত মই ইয়াতে কি লিখিছিলো ডেল্টা টিবি জগলো টিবি মাইনাস টি নট বি কাৰণ তাতে টিবি টো বেছি আছিল বয়লিং পইণ্ট অফ সলিউশন বেছি আছিল ইয়াতে মই কি কৰি আছো টি নট এফ লিখি আছো ইয়াতে আমাৰ সলভেন্টৰ পিওর সলভেন্টৰ কি আছিলে ফ্ৰিজিং পইণ্টটো বেছি আছিলে সো ফাৰ্ষ্টত ইয়াত টি নট এফ আহিব তাৰ পিছত কি কৰিবা মাইনাস টি এফ কৰিবা ঠিক আছে ন গম পালা ন এনেকে এটো ডেল্টা টি এফ ক্যালকুলেট কৰিবা তুমি এলিভেশন ইন বয়লিং পইণ্ট এটো উল্টা হয় ন ইয়াতে টিবি মাইনাস টি নট বি হয় ঠিক আছে ন গম পালা এটা এক্সপেৰিমেন্টালি কেনে ক্যালকুলেট কৰিবা হেতু আমি চাই লওঁ সো এক্সপেৰিমেন্টালি আমি যেটা এক্সপেৰিমেন্ট কৰি চাইছিলো তেটা আমি পাইছিলো কি যোনটো ডেল্টা টিএফ যোনটো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট হয় এটো ডাইৰেক্টলি প্ৰপৰচনেল হয় মোলাল কনসেন্ট্ৰেশন অফ দা সলিউশন মানে তোমালোকে যে ইয়াতে যোনটো সলিউশন বনাই আছিল মই ইয়াতে সাপোজ ওয়াটাৰত মই নিমখ মিক্স কৰি দিছিলো এই যোনটো নিমখ মিক্স কৰি আছিল এই নিমখৰ কনসেন্ট্ৰেশন কিমান আছে ইয়াতে কিমান মোলালিটি তোমালোকৰ ইয়াতে কি আছিল কনসেন্ট্ৰেশন আছিল হেতুৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে NaCl যোনটো সলিউশন বনাই আছিল তাৰ কিমান মোলস লৈছা মোলস অফ তোমালোকৰ যোনটো সলিউট হ'ব ডিভাইডেড বাই যোনটো আমাৰ ইয়াতে ভলিউম তাৰ কিমান মোলাল কনসেন্ট্ৰেশন হয় তাৰ সতি কি হয় ডাইৰেক্টলি ডিপেন্ডেন্ট হয় ঠিক আছে ন এটো আমি এক্সপেৰিমেন্টালি পাইছিলো সো ডেল্টা টিএফ ইজ ডাইৰেক্টলি প্ৰপৰচনেল টু মোলাল কনসেন্ট্ৰেশন অফ দা সলিউশন সো ডেল্টা টিএফ ইজ ইকুৱেল টু ইয়াতে কি আহি যাব কেএফ ইনটু এম ঠিক আছে ন কেএফ ইনটু এম আহি যাব ওয়্যাৰ কেএফ টো কি হয় আমাৰ এটা কনস্ট্যান্ট হয় আৰু এই কনস্ট্যান্টক আমি কি বুলি কওঁ মোলাল ডিপ্ৰেছন কনস্ট্যান্ট বুলি কওঁ বা নহলে তোমালোকে ইয়াক কি বুলি ক'ব পাৰা ক্ৰায়োস্কোপিক কনস্ট্যান্ট বুলি ক'ব পাৰা ইয়াক নহলে কি বুলি ক'ব পাৰা ক্ৰায়োস্কোপিক কনস্ট্যান্ট বুলি ক'ব পাৰা ক্ৰায়োস্কোপিক কনস্ট্যান্ট গম পালা ন ক্ৰায়োস্কোপিক কনস্ট্যান্ট বা মোলাল ডিপ্ৰেছন কনস্ট্যান্ট এতিয়া মোলাল ডিপ্ৰেছন কনস্ট্যান্টক কেতিয়াবা তোমালোক ডিফাইন কৰিবলৈ আহি যায় এনেকৈ যদি কোৱেশ্চন এটা আহি যায় ডিফাইন মোলাল ডিপ্ৰেছন কনস্ট্যান্ট বা ডিফাইন মোলাল ডিপ্ৰেছন কনস্ট্যান্ট বা তোমালোকক যদি কয় ডিফাইন ক্ৰায়োস্কোপিক কনস্ট্যান্ট ইয়াৰ জায়গাত তোমালোকক কি খুদিব পাৰে ক্ৰায়োস্কোপিক কনস্ট্যান্ট বুলি খুদিব পাৰে বা তোমালোকক ইয়াতে কেএফ বুলিও কৈ দিব পাৰে গোটেই কিটা সেমে বস্তু হয় মোলাল ডিপ্ৰেছন কনস্ট্যান্ট বা ক্ৰায়োস্কোপিক কনস্ট্যান্ট বা কেএফ গোটেই এটা সেমে হয় সো কেনেকৈ ডিফাইন কৰিবা যেতিয়া আমি ডিফাইন কৰিব দিব আমি এনেকুৱা কৰিম সো প্ৰথমতে ৰিলেচনটো লিখি লম ডেল্টা টিএফ ইজ ইকুৱেল টু কেএফ ইনটু এম আছিলে এটা ইফ m ৰ ভ্যালুটো যদি আমাৰ কি হয় 1 হয় তেন্তে ডেল্টা টিএফ ৰ ভ্যালুটো কি হৈ যাব kf হৈ যাব ন ডেল্টা টিএফ ৰ ভ্যালুটো কি হৈ যাব kf হৈ যাব সো আমাৰ kf টো হয় কি হোৱাট ইজ মোলাল ডিপ্ৰেছন কনস্ট্যান্ট kf টো আমাৰ হয় কি kf টো আমাৰ কি হয় ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টে হয় ডেল্টা টিএফ হয় ডেল্টা টিএফ মানে ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট সো আমাৰ kf টো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টে হয় কেতিয়া যেতিয়া তোমালোকৰ মোলালিটি অফ দা সলিউশন কিমান হ'ব 1 হ'ব মোলালিটি অফ দা সলিউশন কিমান হ'ব 1 হ'ব সো এনেকৈ ডিফাইন কৰি দিবা kf is defined as depression in freezing point when the concentration of solution is 1 molality কিমান 1 molality এক molality যদি সলিউশন তোমালোকে বনোৱা তেতিয়া তাৰ তোমালোকৰ যোনটো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট হ'ব যোনটো তাতে তোমালোকৰ ডিক্ৰিজ ইন ফ্ৰিজিং পইণ্ট হ'ব হেতুকে আমি তাতে কি কৈ দিম তাতে তোমালোকে কি বুলি কৈ দিবা কেএফ বুলি কৈ দিবা বা ক্ৰায়োস্কোপিক কনস্ট্যান্ট বুলি তোমালোকে তা কি কৰিব পাৰা ডিফাইন কৰিব পাৰা ঠিক আছে ন এতিয়া আমি কি কৰিম এতিয়া এক যোনটো মই এটা এক্সপ্ৰেছন লিখিছিলো সেই এক্সপ্ৰেছনটো এবাৰ কন্টিনিউ কৰি লম এই এক্সপ্ৰেছনটো আমি এবাৰ কন্টিনিউ কৰি লম কোনটো এক্সপ্ৰেছনৰ কথা কৈ আছো মই এই এক্সপ্ৰেছনটো কথা কৈ আছো আৰু অলপমান আমি কি কৰি লম ইয়াতে m ৰ ভ্যালুটো পুট কৰি দিম ঠিক আছে ন সো ফাইনালি আমাৰ এক্সপেৰিমেন্টালি আমি এনেকুৱা পাইছিলো ডেল্টা টিএফ is directly proportional to m so etu equal koribole gole delta tf is equal to ki asile kf into m asile etia amar yate ki hobo delta tf
kf আৰু ইয়াতে কি আহি যাব mৰ জায়গাত তোমালোকে মোলালিটি কেনে ক্যালকুলেট কৰা মোলস অফ সলিউট ডিভাইডেড বাই তোমালোকৰ কি হ'ব ইয়াতে মাস অফ সলভেন্ট ইন কি হৈ যাব কেজি হৈ যাব ঠিক আছে ন এতে ডেল্টা tf ইজ ইকুৱেল টু kf আৰু nb কেনে ক্যালকুলেট কৰো আমি দ্যাট ইজ গিভেন মাস ডিভাইডেড বাই কি হ'ব গিভেন মাস অফ সলিউট ডিভাইডেড বাই মোলাৰ মাস অফ সলিউট ইনটু তোমালোকে এতে কি কৰিবা wa যদি আমাৰ গ্ৰামত থাকে যদি মাস অফ সলভেন্ট গ্ৰামত থাকে তেনে ডিভাইডেড বাই 1000 কৰিবা 1000 টো আহি যাব তোমালোকৰ ওপৰত সো ফাইনাল এক্সপ্ৰেছনটো এনেকুৱা ধৰণৰ হ'ব সো ফাইনাল এক্সপ্ৰেছনটো আমাৰ কি হ'ব এনেকুৱা ধৰণৰ আহিব ঠিক আছে ন গম পালা আমাৰ এনেকে আমি কি কৰিম ডেল্টা tf ভ্যালুটো ক্যালকুলেট কৰিম আমাৰ থিওৰিটিক্যালি পেন পেপাৰ লৈ পেলাই আমি গুটে ভ্যালুখিনি পুট কৰি পেলাই আমি কি কৰিব পাৰিম ক্যালকুলেট কৰিব পাৰিম ঠিক আছে ন এতিয়া আমি এটা ইয়াৰ কোৱেশ্যনও চাই লওঁ কোৱেশ্যন এটা চাই লওঁচোন কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে সো এটো সো 2009 ত কোৱেশ্যন এটা সুধিছিলে কোৱেশ্যনটো তোমালোকৰ কি লিখা আছে বা ভালকে পঢ়ি লোৱা 1 gram of non-electrolyte দে মানে যোনটো বস্তু ডিসোসিয়েট নহয় হেতক নন ইলেক্ট্ৰোলাইট বুলি কয় NaCl টো ডিসোসিয়েট হৈ যায় Na+Cl- পানীত গৈ হেতক ইলেক্ট্ৰোলাইট বুলি কয় ঠিক আছে ন সো এটা 1 gram of non-electrolyte solute dissolve in 50 gram of benzene ঠিক আছে ন তোমালোকৰ গিভেন কি আছে সো সলিউশন যেতিয়া তোমালোকে কৰিব যাবা আমাৰ এটা গিভেন কি আছিলে আমাৰ গিভেন কি আছিলে 1 gram of non-electrolyte solute that is given mass of solute was 1 gram ঠিক আছে ন then 50 gram of benzene dissolved in 50 gram of benzene that is wa দিয়া আছে 50 gram দিয়া আছে ঠিক আছে ন 50 gram দিয়া আছিল lower the freezing point of benzene by 0.40 kelvin মানে depression in freezing point দিয়া আছে lowering in freezing point দিয়া আছে that is delta tf for value decrease কিমান হৈ গল that is by 0.40 kelvin আমাৰ কি হৈ গল decrease হৈ গল বা আমাৰ তাতে কি হৈ গল depress হৈ গল ঠিক আছে ন এতিয়া তোমালোক কি ক্যালকুলেট কৰিব দিছে দা ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনস্ট্যান্ট অফ বেনজিন মানে তোমালোক কি দিয়া আছে kf ৰ ভ্যালু দিয়া আছে ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনস্ট্যান্ট মানে তোমালোক kf ৰ ভ্যালু কৈ আছে kf ৰ ভ্যালুটো কিমান আছিল 5.12 কেলভিন কেজি পাৰ মোল এটো দিয়া আছিল আৰু তোমালোকক কৈছে কি ফাইন দা মোলাৰ মাস অফ সলিড তোমালোকক ন mb ক্যালকুলেট কৰিব দিছে মোলাৰ মাস অফ সলিড ক্যালকুলেট কৰিব দিছে সো গুটেখিনি বস্তু দিয়াই আছে ইয়াতে গুটেখিনি বস্তু দিয়াই আছে mb আমাৰ ক্যালকুলেট কৰিব লাগে সো কেনে ক্যালকুলেট কৰিবা সচন তোমালোকৰ এক্সপ্ৰেছনটো লিখি লোৱা দ্যাট ইজ ডেল্টা tf = kf * m m ৰ জায়গা যদি মই লিখি যো kf ইয়াতে কি আহি যাব wb ডিভাইডেড বাই mb ইয়াতে আহি যাব wa গ্ৰামত আৰু ডিভাইডেড বাই কি কৰিবা তোমালোকে 1000 টো আহি যাব কোড ওপৰত আহি যাব আৰু mb টো যদি আমাৰ ক্যালকুলেট কৰিব লগিয়া হয় mb টো যদি ক্যালকুলেট কৰিব লগিয়া হয় ডেল্টা tf টো আহি যাব তললে mb টো আহি যাব ওপৰলে সো mb টো ইয়াতে লিখি দিবা ইয়াতে আহি যাব kf * wb ইয়াতে আহি যাব 1000 আৰু তোমালোকৰ ইয়াতে কি আহি যাব delta tf ইয়াতে কি আহি যাব wa in gram ঠিক আছে ন সো গুটেখিনি ভ্যালু ইয়াতে পুট কৰি দিবা kf ৰ ভ্যালুটো কিমান দি আছিল that was your 5.12 kelvin kg per mole wb given mass of solute that was your 1 into তোমালোকৰ ইয়াতে কি আহি যাব 1000 next delta tf ৰ ভ্যালুটো কিমান ডিপ্ৰেছ হৈছিল কিমান ডিক্ৰিজ হৈছিল that was your 0.40 kelvin into তোমালোকৰ ইয়াতে wa ভ্যালুটো কিমান দি আছিল 50 দি আছিল সো এই গুটেখিনি বস্তু সলভ কৰি পেলাই তোমালোকে mb ভ্যালুটো উলিয়াব লাগিব আৰু mb ভ্যালুটো মই অলৰেডি ক্যালকুলেট কৰি চাইছিলো ইয়াৰ ভ্যালুটো তোমালোকে কিমান পাবা 256 গ্ৰাম ঠিক আছে ন সো মোলাৰ মাস অফ সলিউট আমাৰ ইয়াতে কিমান পাম 256 গ্ৰাম পাম সো গম পালানে তোমালোকে কেনেকে কোৱেশ্যনটো তোমালোকে এপ্ৰোচ কৰিবা ফাৰ্স্ট জি গিভেন আছে ইনফৰমেশন এখিনি লিখি লবা এক্সপ্ৰেছনটো লিখি দিবা গুটে বস্তুখিনি যোনটো বস্তু নাই হেতু বস্তুটো এটা সাইডে ৰাখি বাকিখিনি এফালে আনি সলভ কৰি গলে হল তেতিয়া তোমালোকে কি পাই যাবা আনসাৰ পাই যাবা ঠিক আছে ন সো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টৰ তোমালোকে এটা কোৱেশ্যন মই ইয়াতে সলভ কৰি দিলো ইয়াৰ ইম্পৰ্টেন্ট কনসেপ্ট বুলি ক'বলৈ তোমালোকে ইয়াতে ক্ৰায়োস্কোপিক কনস্ট্যান্ট বা মোলাৰ ডিপ্ৰেছন কনস্ট্যান্ট কাক কয় হেতু তোমালোকে গম পাব লাগিব ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনস্ট্যান্ট কাক কয় গম পাব লাগিব kf কাক কয় গম পাব লাগিব ডেফিনেশনটো আৰু বাকি তোমালোকে সেই গ্ৰাফখন চাই লবা ঠিক আছে ন সো মই তোমালোকে ভালকে বুজি পালা মই এটা যোনটো তোমালোকৰ কাৰণে ভিডিও আনিছিলো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্ট ইয়াৰ পিছত মই তোমালোকৰ অসমটিক প্ৰেছাৰটো খতম কৰি দিম সো গুটেকিটা কলিগেটিভ প্ৰপাৰ্টি খতম হৈ যাব আৰু ইয়াৰ পৰা তোমালোকে এটা নহয় এটা কোৱেশ্যন পাবাই এই চাৰিটা ভিডিওৰ পৰা এটা নহয় এটা কোৱেশ্যন তোমালোকে পাবাই ঠিক আছে ন আৰু মেইন বস্তু হল তোমালোকে বস্তুটো ক্লিয়াৰলি গম পাই আছে বুজি পাই আছে যদি বুজি পাই আছে তেন্তে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু যিমান পাৰা ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা আৰু লাইকস কৰিবা আৰু পাৰিলে তোমালোকে মোৰ চেনেলটো 1k কৰি দিয়া সোনকালে চেনেলটো 1k কৰি দিয়া মোৰো ভাল লাগিব মনটো আৰু তোমালোকৰ এক্সাম যাতে ভাল হয় মই ভগৱানৰ আগত আশীৰ্বাদ ভগৱানৰ আগত তোমালোকৰ কাৰণে প্ৰে কৰি দিম ঠিক আছে ন সো এটো ভিডিও ইয়াতে ৰাখিছো আকৌ লগ পাম সোনকালে লগ পাই আছো ধন্যবাদ